কি যে হ'ল নহয় কেনেকৈ যে পাহৰিলোঁ মানে ক'বই নোৱাৰোঁ আৰু Hey guys, welcome back. আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ 8:30 মানেই বাজিলে এইমাত্ৰ আহি পাইছোঁ ৰাখৰ আখৰাৰ পৰা আজি ৰাখৰ আখৰা আৰু নেদেখুৱালোঁ ৰাখৰ আখৰা আৰু নেদেখুৱালোঁ কাৰণ কিমানো দেখুৱাই থাকিম সদায় সদায় একেটা বস্তু নহয়নে আৰু এতিয়া ভাত বনাবলৈ হ'লেই কিন্তু ছোৱালীয়ে যিহেতু ৰাধাৰ প্ৰেক্টিছ কৰি আহিছে তাইলৈ এয়া চাহ অকণমান বনাই লৈছোঁ আৰু মোৰলে এয়া ওটছ মানে হয়দিনাখনটো দেখুৱাইছোৱে অকণমান ৱেইট লছ কৰিবলৈ ট্ৰাই কৰি আছোঁ গতিকে ৰাতি মানে ভাত পানী খোৱাটো নিষেধ সেইকাৰণে ওটছ এয়া ৰেডি কৰি লৈছোঁ খাবলৈ একেবাৰে মন নাযায় কিন্তু উপায়টো নাই আৰু ৰাতিৰ এতিয়া ডিনাৰত কি বনাওঁ কি নবনাওঁ নেজানো আৰু এতিয়ালৈকে একো ডিচাইডে কৰা নাই গতিকে ব্লগটো চাই থাকক আশা কৰোঁ ব্লগটো ভাল পাব চাই এয়া মোৰ ওটছ আৰু ছোৱালীৰ চাহ খাব লাগিব বেয়া পালেও উপায় নাই খোৱা এইটো আমাৰ টুকু বহি লৈ পেলাই বায়েকৰ চাহ খোৱা চাই আছে আৰু মই ওটছ খোৱা আৰু মই একো নোখোৱা আহি গ'লো কিচেনলৈ এতিয়া লাগি যাওঁ ভাত পানীৰ যোগাৰত ভাত বনাওঁ আজি যিহেতু এতিয়া নিৰামিষে বনোৱা হ'ব গতিকে তেনেকৈ একো বিশেষ বনোৱা নাই দালিতে আলু অমিতা ওলকবি আটাইবোৰ দি পেলাই আলু পিটিকা কৰিম আৰু ভাত বনাম ৰাখৰ আখৰাৰ পৰা আহি পেলাই ইমান মনো নাযায় ভাগৰো লাগি থাকে আৰু ইফালে অকণমান সোনকালে শুবও লাগে গতিকে আজি চিম্পলকৈ কৰি থলোঁ আৰু এইফালে এয়া ছোৱালী ল'ৰা ছোৱালীৰ আৰু কি ক'ব নহয়নে এতিয়া এই ৰাতিখন আকৌ মেগী খাবলৈ লৈছে তাই বোলে নিজে বনাব মোক বনাবলৈও নিদিয়ে আৰু মই এইফালে এয়া দালিকণ বহাই দিলোঁ আৰু এইফালে এয়া ছোৱালী তাই আজি বাপেকক ধুনীয়াকৈ ৰেডি হৈ থকা দেখি দেখিবলৈ বৰ ভাল পাইছে লিজাবাৰ নিচিনা বাজনী এনেকুৱা মেনেজাৰ কাপোৰ পিন্ধে বেয়া লাগে নেকি কাপোৰ নালাগে ভালে লাগে হয় নেকি ধুনীয়া লাগে নে দেউতা তাই যে পুৰা চুলিখিনি বিৰাট কোহলি নিচিনা বনাই ল'লে দাড়িখিনি পুৰা মানে ব্লেক কৰি দিলে আৰু কাপোৰ ইমান ধুনীয়া পিন্ধিছে আৰু এটা পুৰা পুৰা নবনাই পুৰা আমিৰ মানুহ নিচিনা লাগিছে ও বাহ মাজে তোমাৰ সোনা আছে ট্ৰফি আছে পইচা আছে কি যে হ'ব ল'ৰা ছোৱালীৰ কথা দালিটো এয়া বহাই দিলোঁ আৰু এয়া চাউলখিনি ধুই থৈছোঁ বহাই দিম দালিটো হ'লেই গতিকে ভাত হৈয়ে গ'ল আৰু আলু পিটিকা দালিতে আলু অমিতা ওলকবি এনেকৈ দি দিলোঁ আৰু এয়া আমাৰ মাষ্টাৰ চেফে এতিয়া মেগী বনাব এইবোৰ বস্তু মানে বৰ ধুনীয়াকৈ বনাব পাৰে আৰু মেগী পাস্তা চাওমিন সেইখিনি বস্তুৰ কাৰণে মই একো কৰি দিব নালাগে কিন্তু বাকী ঘৰৰ কোনো কামতে একো সহায় নাই ন তাৰপিছত বোলে কি দিয়া হ'ল এতিয়া ইয়াত অকল হেৰি জলকীয়া জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু মেগী মছলা এতিয়া ইয়াত চীজ দিম হৈ যাব বাছ বেলাই আকৌ এইফালে ছোৱালীক মেগী খোৱা দেখি একদম থাকিবই পৰা নাই সি একদম উৎপাত একদম মাষ্টাৰ চেফৰ মেগী ৰেডি টেষ্ট কৰি এয়া দালিখিনি হৈ গ'ল আৰু এইফালে বনাই আছোঁ পকা তেল মানে কি বুজিছেনে মানে আমাৰ ফালে তেলখিনি এনেকৈ গৰম কৰি পেলাই পিঁয়াজটো ভাজি পেলাই যে আলু পিটিকা কৰা হয় সেইটোক আকৌ পকা তেল বুলি কয় কেলে কয় নাজানো আৰু কিন্তু কয় গতিকে পকা তেল হৈ গ'ল এতিয়া আলুখিনি পিটিকা কৰি চ' গাইজ বৰ ডাঙৰ কথা এটা হ'ল নহয় মানে কথাটো কি হ'ল ভাতকেইটা বনাই হৈছিলেহে ছোৱালীক খোৱালোঁ বাৰু তেনেকুৱাতে মানুহজনে ফোন কৰিলে যে হেৰি আজি ছোৱালীৰ
কুকুৰে কামুৰা ভেকচিন দিয়াবলগীয়া আছিলে এতিয়া 10:30 মানে বাজিলে ৰাতিপুৱা এতিয়া ছোৱালীক নিব লাগিব কুকুৰে কামুৰা ভেকচিন দিয়াবলৈ মানে কি হ'ল বেলাকটো আমি বেছি দিন হোৱা নাই অনা কেদিনমানৰ আগতে আনিছিলো হে গতিকে তাই মানে তাৰ লগত এই কেদিনমান হ'ল আৰু খেলি থাকোতে এনেকে টানি দিওঁতে তাক ধৰি পেলাই অকনমান অকমান তাইৰ ভৰিত লাগি গ'ল গতিকে তাইৰ কুকুৰৰ মানে বেলাৰো পুৰা ভেকচিন দিয়া আছে তথাপিওতো ভয় লাগে যেহেতু তাই সৰু ছোৱালী সৰু ডাঙৰ বুলিয়ে নহয় আৰু এনেকে যদি স্ক্ৰেচ বহে বা এনেকে খেলুতেই হোক ঘৰত পোহা কুকুৰে হোক লাগিলে তেনেকে স্ক্ৰেচ বহিলে আমি বেজি লোৱাটো উচিত গতিকে তাইক বেজি দি থকা হৈছিল আৰু ভেকচিন 5টা দিয়াব লাগে তো আজি 5 নম্বৰ লাষ্ট ভেকচিন আৰু এইবোৰ ৰাখ হেৰি কিবা কিবি এইবোৰৰ মানে হেৰিয়াত পাহৰিয়ে থকা হ'ল যে আজি তাইৰ ভেকচিন আছিলে বুলি এতিয়াতো 10:20 মান হ'লেই ভেকচিন দিয়াবলৈ যাওঁতে 11টা মানে বাজিব চাগে গতিকে আকৌ যাব লাগিব তাইক লৈ পেলাই কি যে হ'ল নহয় কেনেকৈ যে পাহৰিলো মানে ক'বই নোৱাৰো আৰু এতিয়াতো যাব লাগিব কলে ভেকচিন ল'বলৈ কলে যোৱা বলা 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 তুমিও দেখোন চাব পাৰিবা এইটো যে খুলিব লাগিব তেতিয়া মোৰ পুৰা গাটোৱে দেখি যাব আছে নে হা কাটা হয়তো পিন্ধোৱা আছে নে এয়া আমি পাই গলো হি ভেকচিন দিয়াবলে কিন্তু ভেকচিন দিয়া সময়ত তাই নাজানো কিয় মোক ভিডিঅ' কৰিবলৈ নিদিলে গতিকে ভিডিঅ' কৰা নহল এয়া উলিয়াই মেলি বেচেৰি ৰখি আছে ভয় নকৰে কিন্তু একেবাৰে সাহসী ঘৰ আহি পাই পেলাই আকৌ দেখিছো এয়া বেলা আৰু টুকু একেবাৰে টোপনিত লালকাল ফ্ৰিজতে আকৌ কাইলেলে বুলি থৈ দিয়া মাংস অকমান আছিলে গতিকে এখেতে ক'লে যে এতিয়া আজিয়ে মেৰিনেট কৰি থৈ দিও কাইলে খাবলেও ভাল হ'ব আৰু বনাবলেও সুবিধা হ'ব গতিকে মেৰিনেট কৰিলে কিন্তু মেৰিনেট কৰাৰ চলতে অকমান কেটুকুৰমান নিজেও ফ্ৰাই কৰি ললে নিজে কৰিছে বাৰু দেই মই কৰিবলগীয়া হোৱা নাই কিন্তু এয়া খাই থকা দেখিলো আৰু দেখাত যেহেতু ইমান ভাল লাগিছে গতিকে এপিস নাখাই নোৱাৰিলো আৰু এখেতেও ক'লে যে টেষ্ট কৰি চোৱা আকৌ কেনেকুৱা হৈছে খাবলে গতিকে এপিস খাই দিলো আৰু এয়া বেচেৰি ভেকচিন লৈ আহি হুৱা এয়া নাটক কৰি আছে হুৱা নাই কিন্তু দেই গতিকে আজিলৈ আহিছো আকৌ লগ পাম অন্য এটা ব্লগত